নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো আৰু বন্ধুসকল লৈ আহিছো আপোনালোকৰ মাজলে মেথছৰ খুবেই সুন্দৰ এটা ক্লাছ আৰু যেহেতু আমি আসাম ডাইৰেক্ট ৰিকুৱায়াৰমেণ্টৰ বাবে নতুন এটা কোৰ্স ষ্টাৰ্ট কৰিছো কেচ দা মেথছ এই কেচ দা মেথছৰ আজি আপোনালোকৰ মাজলে লৈ আহিছো 11 নম্বৰ ক্লাছটো খুবেই সুন্দৰ আৰু খুবেই গুৰুত্বপূৰ্ণ ক্লাছ আজি আপোনালোকৰ মাজলে লৈ আহিছো আৰু আজি আমি এই ক্লাছত আলোচনা কৰিম কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আটাইকেইটা প্ৰশ্নই লোৱা হৈছে পাৰ্সেন্টেজৰ পৰা আমি সকলোৱে জানো যে পাৰ্সেন্টেজ আমাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ হয় আৰু পাৰ্সেন্টেজৰ পৰা প্ৰতিটো পৰীক্ষাতে এটা হলেও প্ৰশ্ন থাকে যোৱাকালি যেটো এপিএসসিৰ পৰা পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাটোতো এটা পাৰ্সেন্টেজৰ পৰা প্ৰশ্ন আহিছিল আৰু সেই প্ৰশ্নটো আজি আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম গতিকে আপোনালোকে ধুনিয়াকে সকলোৱে সম্পূৰ্ণকে ভিডিওটো শেষলৈকে চাব আৰু বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই লব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশনাল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে বন্ধুসকল এতিয়া আমি পনে আগবাঢ়িছো আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্নৰ মাজলে আৰু এনেকুৱা ধৰণৰ একেই লেভেলৰ প্ৰশ্ন যোৱা ক্লাছত আমি এটা কৰিছিলো যে প্ৰাইস আৰু কনজাম্পশনৰ এটু কি হয় কনসেপ্ট হয়নে মূল্য আৰু পৰিমাণ আৰু যোৱা ক্লাছত আমি সেই কনসেপ্টটো ধুনিয়াকে বুজিছো যে মূল্য আৰু পৰিমাণ কেনেকুৱা হয় ইয়াতে সব প্ৰশ্নটোত আমাক কি কৈছে দা প্ৰাইস অফ এ সুগাৰ ইনক্ৰিজ বাই 40% মানে ইয়াতে আমাক কৈছে যে চেনিৰ যেটো দাম সেই চেনিৰ দাম যদি ইয়াতে কি হয় 40% বৃদ্ধি হয় দেন আমাক কি কৈছে হোৱাট পাৰ্সেন্ট অফ এফেক্ট ইন কনজাম্পশন তেতিয়া হলে পৰিমাণত কি প্ৰভাৱ পৰিব if their expenditure is constant যদি তাৰে যেটো ব্যয় বা যেটো তাৰ ব্যয় কৰিব পৰা ক্ষমতা হেতু কি হয় কনস্ট্যান্ট থাকে ঠিক আছে তো প্ৰশ্ন আপোনালোকে ধুনিয়াকে সকলোৱে বুজি পাইছে আমাক কৈছে যে যেতিয়া চেনিৰ দাম 40% বৃদ্ধি হ'ব তেতিয়া পৰিমাণত কি প্ৰভাৱ পৰিব যদি হে ব্যয় কি হয় অপৰিৱৰ্তিত হয় গতিকে এইখিনিলৈকে আমি ধুনিয়াকে বুজি পাইছো তো আমাৰ এটা ইয়াতে ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল যে যেতিয়া আমি প্ৰাইজৰ লগত মানে বস্তুটোৰ মূল্যৰ লগত তাৰ যেটো কনজাম্পশন অৰ্থাৎ তাৰ যেটো পৰিমাণ সেই পৰিমাণটো যেতিয়া আমি পূৰণ কৰো তেতিয়া আমি কি পাম বলে সেই বস্তুটোৰ যেটো এক্সপেন্ডিচাৰ সেই এক্সপেন্ডিচাৰটো পাম হয়নে মানে ইয়াতে ধৰি লওক আপোনালোকে যে চেনিৰ দাম মই ধৰি লৈছো ইয়াতে কিমান বলে চেনিৰ দাম প্ৰতি কেজি 10 টকা এটো বাৰু 10 বছৰ আগত আছিল এতিয়া নাই দিয়কছো এতিয়া মানুহজনে যদি ইয়াতে 5 কেজি চেনি কিনে তেতিয়া হলে ইয়াৰ ব্যয় কিমান হ'ব 10 টকা চেনিৰ কেজি 5 কেজি চেনি কিনিছিলে পৰিমাণটো গতিকে ইয়াতে ব্যয় তাৰ যিমান হৈছিল কিমান বলে 50 টকা তেওঁৰ ব্যয় হৈছিল ওকে কনসেপ্টটো এনেকুৱাই এতিয়া ইয়াতে চাওক যে চেনিৰ দামটো কি হৈছে বুলি কৈছে চেনিৰ দামটো আগতকে 40% বাঢ়িছে ঠিক আছে চেনিৰ দামটো কি হৈছে 40% বাঢ়িছে তাৰ পিছত আমাক কৈছে চেনিৰ দামটো এতিয়া কি হল আগতে 10 আছিল এতিয়া কি হল 10তকে 40% বাঢ়ি গল কিন্তু ইয়াৰ যেটো ব্যয় কৰিব পৰা ক্ষমতা এইটো কি হৈ থাকিব লাগিব পুনৰ এই 50 হ'ব লাগিব এইটো কিন্তু ইয়াতকে বেছি হ'ব নোৱাৰে ঠিক আছে এইটো কি হ'ব লাগিব 50 হ'ব লাগিব অৰ্থাৎ 50 টকাৰে তেও চেনি কিনে 50তকে বেছি তেও চেনি কিনিব নোৱাৰে গতিকে আমাক কৈছে যে যদি চেনিৰ দামটো 40% বৃদ্ধি হয় তেতিয়া হলে কনজাম্পশনত কি প্ৰভাৱ পৰিব বলে ডেফিনেটলি কনজাম্পশন কি কৰিব লাগিব কমাব লাগিব আগতে 5 কেজি চেনি কিনিছিল এতিয়া দাম যেহেতু 40% বাঢ়ি গল তো ডেফিনেটলি এতিয়া কি কৰিব লাগিব বলে এতিয়া এই যেটো 5 কেজিৰ থলত কমকে কিনিব লাগিব কনসেপ্টখিনি বুজি পাইছে তো এই কনসেপ্টখিনিয়ে ধুনিয়াকে আমি এতিয়া কৰিম আপোনালোকে ধুনিয়াকে চাব যে ইয়াতে আমাক এটা পাৰ্সেন্টেজ দিছে হেতু কি হয় বলে 40% তো এই যেটো 40% এই 40% মানে কি হয় বলে 40% মানে হয় আমাৰ কি বলে 5/2 ওকে 40% মানে কিমান বলে 5/2 কেনেকে পালো বলে আমাৰ পাৰ্সেন্টেজ টেবুল মনত আছে হয়নে সকলোৱে নিশ্চয় আপোনালোকে পাৰ্সেন্টেজ টেবুল মানে মনত ৰাখিছে আৰু যদি কাৰোবাই আপোনালোকে পাৰ্সেন্টেজৰ টেবুল পোৱা নাই আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত যাব একদম ফ্ৰী হয় টেলিগ্ৰাম আপোনালোকৰ বাবে আৰু তাত কি দিয়া আছে মানে পাৰ্সেন্টেজৰ টেবুলসমূহ দিয়া আছে আপোনালোকে অকমান ওপৰলৈকে স্ক্ৰল কৰিব তাত ধুনিয়াকে আপোনালোকে দেখা পাই যাব টেবুলবোৰ আৰু তাৰ পৰা আপোনালোকে এনেকুৱাকে মুখস্থ কৰিব ঠিক আছে তো ইয়াতে কি দেখিছো আমি যে 40% মানে 5/2 হয় অৰ্থাৎ বস্তুটোৰ যেটো মূল্য এটো বস্তুটোৰ মূল্যটো আগতে যদি 5 আছিল বস্তুটোৰ মূল্য আগতে যদি 5 আছিল ঠিক আছে তেতিয়া হলে এতিয়া কি কৰিব বলে এতিয়া 5তকে 2 কমাই আনিব অৰ্থাৎ এতিয়াৰ মূল্য কিমান হ'ব 3 হ'ব ঠিক আছে
সৰি বাৰু ইয়াতে কি কৰিলোঁ 2টো প্ৰাইচটো আমাক বাঢ়া বুলি কৈছিল ন ইনক্ৰিজ হোৱা বুলি কৈছিল সৰি দে এইটো যে আগতে 5 আছিল এতিয়া 5তকৈ 2 বাঢ়িল ন 7 হৈ যাব মই কিয় 3 লিখিলোঁ বাৰু ওকে কনচেপ্টটো বুজি পাইছে ন আপোনালোকে যে আগতে মূল্য ইয়াতে কিমান আছিলে বোলে আগতে মূল্যটো 5 আছিলে ওকে তো আগতে মূল্যটো আছিলে আপোনাৰ ইয়াতে 5 আৰু এতিয়া 5তকৈ 2 বাঢ়িল অৰ্থাৎ 40% বাঢ়ি গ'ল তো 5তকৈ 40% বাঢ়িল মানে কি 2 বাঢ়িল তো নতুন যেটো মূল্য শ্ৰেণীৰ সেইটো কিমান হৈ গ'ল বোলে ইয়াতে 7 হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ এতিয়া আমাক সুধিছে যে কনজাম্পশ্যনত কি এফেক্ট পৰিব যদিহে ব্যয়টো অপৰিৱৰ্তিত হয় হয়নে এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে তো এতিয়া আপোনালোকে চাওক যে আগৰ যেটো কনজাম্পশ্যন কিমান আছিল বোলে আগৰ কনজাম্পশ্যন আমি নাজানো ঠিক আছে আগৰ কনজাম্পশ্যন আমি নাজানো এতিয়াৰ কনজাম্পশ্যনো আমি নাজানো মুঠতে আমি জাষ্ট এটা বস্তু পিছত গম পাম যে যেহেতু ইয়াৰ যেটো ক্ষমতা সেই ক্ষমতাটো কি হয় মানে ব্যয় কৰিব পৰা যেটো কেপাসিটি সেইটো অপৰিৱৰ্তিত মানে ইয়াতে ধৰি লৈছো 7 আৰু 5 যেহেতু ইয়াতে দাম দুটা হৈ গ'ল গতিকে 7 আৰু 5 ৰিলেটেড আমি এটা ইয়াতে নাম্বাৰ লৈছো যেটো খৰচ মানে আগতে ধৰি লৈছো যে আগতে তেওঁ কি কৰিছিলে ইয়াতে 35 টকাৰ চেনি কিনিছে ঠিক আছে আগতে তেওঁ কি কৰিছে 35 টকাৰ চেনি কিনিছিলে আগতে মানুহজনে আগতে 35 টকাৰ চেনি কিনিছিলে আৰু এতিয়াও মানুহজনে সেই 35 টকাৰে চেনি কিনিব তাতকে কিন্তু বেছি চেনি নিকিনে ঠিক আছে আগতেও মানুহজনে 35 টকাৰে চেনি কিনিছিল এতিয়াও মানুহজনে সেই 35 টকাৰে চেনি কিনিব তাতকে বেছি মানুহজনে নিকিনে গতিকে আগতে দাম কিমান আছিল বোলে 5 টকা তো 5 টকাকে 35 টকাৰ চেনি কিনিব লাগিলে কিমান কেজি চেনি পাইছিল বোলে আগতে মানুহজনে 7 কেজি চেনি পাইছিল কিমান বোলে 7 কেজি তো এতিয়া দামটো কি হৈ গ'ল বোলে দামটো এতিয়া 7 হৈ গ'ল তো 7 টকা যদি কেজি দাম হয় কেই কেজি পাব বোলে 7 টকা কেজি মুখে দাম হৈ গ'লে এতিয়া 5 কেজি কিনিব পাব আৰু এই কনসেপ্টটোৱে মই আগৰ দিনা আপোনালোকক কৈছিলোঁ যে যেতিয়া এই যেটো ব্যয় এই ব্যয়টো যদি অপৰিৱৰ্তিত হয় তেতিয়া হলে প্ৰাইচটো কি হয় কনজাম্পশ্যনৰ ইনভাৰ্সলি প্ৰপৰ্শনেল হৈ যাব হয়নে প্ৰাইচটো কি হৈ গ'ল কনজাম্পশ্যনৰ ইনভাৰ্সলি প্ৰপৰ্শনেল মানে ব্যয়টো অপৰিৱৰ্তিত আগতে কি আছিল দামটো কি আছিল 5 আছিল পৰিমাণটো 7 আছিল এতিয়া কি হৈ গ'ল দামটো 7 হৈ গ'ল পৰিমাণটো 5 হৈ গ'ল মানে বিপৰীত সমানুপাত এইখিনিকে কোৱা হয় গতিকে এতিয়া আমি ধুনীয়াকৈ গম পালো ইয়াতে এটা বস্তু আগতে মানুহজনে কি কৰিছিল বোলে আগতে মানুহজনে ইয়াতে 7 কেজি ধৰি লৈছো চেনি কিনিছিল এতিয়া কিমান কিনিছে বোলে এতিয়া 5 কেজিহে কিনিব পাৰিলে কাৰণ এতিয়া কি হৈ গ'ল দাম বাঢ়ি গ'ল তো আগতকে এতিয়া কেই কেজি কমকৈ আনিলে বোলে আগতকে এতিয়া 2 কেজি কমকৈ চেনি কিনিলে তো আগতে কেই কেজি কিনিছিল বোলে 7 কেজি কিনিছিল হয়নে নহয় মানে 7 ৰেচিও আগতে কিনিছিল এতিয়া 5 কিনিব লগা হ'ল তো 2 ৰেচিও কি কৰিলে আগতকে কমকৈ কিনিলে এতিয়া 7 ভাগৰ 2টোক যদি আপোনালোকে ধুনীয়াকৈ পাৰ্চেন্টেজলৈকে লৈ যায় তো 100% পূৰণ দিব লাগিব বা আপোনালোকে ডাইৰেক্টলি 7 ভাগৰ 2টোক ডাইৰেক্টলি যদি টেবুল যাৰ মুখস্থ আছে তাই তেওঁলোকে ডাইৰেক্টলি যাব পাৰিব 7 ভাগৰ 2 মানে আমাৰ কি আছিল বোলে 7 ভাগৰ 2 মানে আমাৰ কিমান আছিল 28 দশমিক হয়নে বোলে 28 পইণ্ট কি আছিল 5-7% আছিল হয়নে 28.57% আছিল ওকে ইয়ালৈকে ক্লিয়াৰ আপোনালোকৰ মানে কনজাম্পশ্যনটো কি কৰিলে 28.57% কি কৰিলে মানুহজনে হ্ৰাস কৰিলে মানে ইমানখিনি তেওঁ কমাই কিনে আনিলে আগতে যিমান কিনিছিল তাতকে এতিয়া কিমান কমাইছে 28.57% কমাই কিনে চেনি আনিছে পুৰা ধুনীয়াকৈ গম পালো আমি ফুল কনসেপ্ট প্ৰায় ইয়াতে আমি ধুনীয়াকৈ বুজিব পাৰিছো এইবাৰ আপোনালোকে চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত খুব আহে হয়তো আহিব পাৰে ইয়াতে আমাক কৈছে যে ইফ দা লেন্থ অফ ৰেক্টেংগল ইজ ইনক্ৰিজ বাই 10% and the breadth is reduced by 20% then area will be affect মানে ইয়াতে আমাক প্ৰশ্নটোত কৈছে যে যদি এটা আয়তৰ যেটো দৈৰ্ঘ্য সেই আয়তৰ দৈৰ্ঘ্য যদিহে আমাক 10% বৃদ্ধি হয় বুলি কয় আৰু তাৰ যেটো প্ৰস্থ সেইটো যদি 20% কমি যোৱা বুলি কয় তেতিয়া হলে ক্ষেত্ৰফলত কি প্ৰভাৱ পৰিব ঠিক আছে পুৰা ক্লিয়াৰলি আপোনালোকে বুজি পাইছে যে আগতে কি হৈছিল আগতে ইয়াতে যেটো আয়ত আছিল আয়তৰ যেটো মানে দৈৰ্ঘ্য আছিল সেইটোতকে বৰ্তমান 10% বাঢ়ি গ'ল আৰু প্ৰস্থটো আগতকে 20% কমি গ'ল তো এতিয়া চাওক আমি হিদিনাখন এটা কনসেপ্ট পাইছিলো যে যেতিয়া দুটা বেলেগ বেলেগ বস্তু পূৰণ কৰি আমি এটা বেলেগ বস্তু পাম তেতিয়া কি হয় তাত আমি কি কৰিব পাৰো বলে সাকসেসিভ কেস লগাব পাৰো পাৰোনে সাকসেসিভ কেস ধুনীয়াকৈ আমি ইয়াত লগাব পাৰো গতিকে সাকসেসিভ মতে আপোনালোকক বুজাই দি আছো আৰু অন্য এটা মেথডৰ দ্বাৰা আপোনালোকক ধুনীয়াকৈ বুজাই দিছো যেটো ডায়াগ্ৰামেটিক্যালি মেথড বুলি কওঁ আমি ঠিক আছে তো আপোনালোকে ধুনীয়াকৈ চাই থাকক আৰু ধুনীয়াকৈ আপোনালোকে বুজি থাকক মই ধুনীয়াকৈ বুজাই দি আছো এইটো খুব সুন্দৰ প্ৰশ্ন হয় আৰু পৰীক্ষাত মানে এনেকুৱা ধৰণৰ প্ৰশ্ন খুব আহে
এতিয়া চাওক যে ইয়াতে কি কৈছে যে আগতকে 10% কি হৈ গ'ল আগতকে 10% বাঢ়ি গ'ল ঠিক আছে 10% মানে কি বোলে 10% মানে 10/1 মানে আগতে যিটো দিশ আগতে যিটো লেন্থ হেতু যদিহে 10 আছিল এতিয়া কিমান হৈ গ'ল 10 ৰ পৰা 1 বাঢ়ি গ'ল মানে এতিয়া কি হৈ গ'ল 11 হৈ গ'ল ওকে আগতে 10 আছিল এতিয়া 11 হৈ গ'ল আৰু যিটো প্ৰস্থ ঠিক আছে আৰু যিটো প্ৰস্থ হেতু কি বুলি কৈছে ইয়াতে 20% কমা বুলি কৈছে তো 20% মানে কি হয় বোলে 5/1 ওকে মানে আগতে যদি প্ৰস্থটো কি আছিল 5 আছিল এতিয়া প্ৰস্থটো কিমান হৈ গ'ল ইয়াতে বোলে এতিয়াৰ প্ৰস্থটো ইয়াতে 4 হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছো যে এইখিনিলৈকে আপোনালোকে ধুনিয়াকে বুজি পাইছে তো এতিয়া ইয়াতে আমি কি কৰিম যে এতিয়া ইয়াতে কেৱল আমি ধুনিয়াকে কি লগাম সাকসেসিভ লগাম তো সাকসেসিভ যদি লগাও তেতিয়া হলে সাকসেসিভ লগালে কি আছিল আমি পূৰণ কৰিব লাগে হয় নে নহয় আমি কি কৰিব লাগে সাকসেসিভ থিয়কে পূৰণ কৰিব লাগে ওকে এতিয়া থিয়কে পূৰণ হলে কি হ'ব আগতে কি আছিল ইয়াতে 10 আছিল এতিয়া 11 হল আগতে 5 আছিল এতিয়া কমি কিনে কি হল বোলে ইয়াতে 4 হৈ গ'ল তো আপোনালোকে জানে নিশ্চয় সকলোৱে যে বিশেষকে আয়তৰ যেটো কালি উলিওৱা সূত্ৰ হেতু কি আছিল দিক পূৰণ প্ৰস্থ হয়নে আয়তৰ কালি আমি কেনেকৈ উলিয়াও দিক পূৰণ প্ৰস্থ কৰি কিনে উলিয়াও গতিকে আগতে আয়তৰ কালি কিমান আছিল এটো আগৰ দিক হয়নে নহয় আৰু এটো আগৰ প্ৰস্থ গতিকে আগতে আয়তৰ কালি কিমান আছিল বোলে 10 5 গুণ কিমান বোলে 50 এতিয়া আয়তৰ কালি কিমান হল বোলে 11 4 গুণ বোলে 44 তো আগতকে এতিয়া কালিটো কি হৈ গ'ল কমি গ'ল হয়নে না আগতে কিমান আছিল আয়তৰ কালি 50 আছিল এতিয়া কিমান হল বোলে 44 হল গতিকে আগতকে কিমান কমিল বোলে আগতকে 6 কমিল আগতে কিমান আছিল বোলে আগতে 12 আছিল সৰি বাৰু দে কত 12 লিখিলো মই ইয়াতে আগতে কি আছিল বোলে 50 আছিল ঠিক আছে আগতে 50 আছিল এতিয়া 50 তকে কি কমি গ'ল 6 কমি গ'ল এইখিনিলৈকে ক্লিয়াৰ এতিয়া আপোনালোকে চাওক যে ইয়াৰ লগত যদি আমি 100% পূৰণ দি দিও তেতিয়া হলে আমি আনসাৰ পাই যাম পামনে যে এতিয়া চাওক আপোনালোকে 50ক 100 কেইবাৰ কাটব পাৰিম দুইবাৰ তো 6 দুগুণ কিমান হ'ব বোলে 12% তো ইয়াৰ আমি কি পাই গলো এনসাৰ পাই গলো তো সকল এবাৰ আগবাঢ়িছো ইয়াৰে পৰৱৰ্তী প্ৰশ্নটোৰ মাজলে আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় প্ৰায় একেই ধৰণৰে প্ৰশ্ন ইয়াতে এইটো অকমান আপোনালোকক বেলেগ প্ৰচেছৰৰ দ্বাৰা বুজাই দিয়েছো আপোনালোকে ধুনিয়াকে চাব যে ইফ দা সাইড অফ এ স্কয়াৰ ইজ ইনক্ৰিজ বাই 25% দেন দা এৰিয়া উইল বি ইনক্ৰিজ মানে ইয়াতে আমাক প্ৰশ্নটোত কৈছে যে যেতিয়া এটা বৰ্গৰ বাহুৰ দিক 25% বৃদ্ধি হ'ব তেতিয়া সেই বৰ্গটোৰ যেটো ক্ষেত্ৰফল হেতু কিমান বাঢ়িব ঠিক আছে তো ধুনিয়াকে আপোনালোকে চাওক ইয়াতে যে মই প্ৰথমতে এটা ধুনিয়াকে ইয়াত কি আকিছো বৰ্গ এটা আকিছো ঠিক আছে যেহেতু আমাক ইয়াতে বৰ্গৰ কথা কৈছে সো আমি বৰ্গ এটা কি কৰিছো ইয়াতে অঙ্কন কৰিছো এই বৰ্গটোৰ বৰ্তমান বাহুৰ দিশ কিমান আছে আমি নাজানো কিন্তু ইয়াতে আমাক কৈছে যে 25% কি হ'ব ইনক্ৰিজ হ'ব তো এই যেটো 25% এই 25% মানে কি হয় বোলে 4/1 হয় হয়নে মানে এই যেটো বৰ্গটোৰ বাহু এই বৰ্গটোৰ বাহু যদি 4 আছিল আগতে তো এতিয়া 4তকে কিমান বাঢ়িব 1 বাঢ়িব অৰ্থাৎ নতুন এটা ইয়াতে পুনৰ মই বৰ্গ অঙ্কন কৰিছো আগতকে অকমান ডাঙৰ তো এই বৰ্গটোৰ এতিয়া বাহুৰ দিক কিমান হৈ যাব আগতে 4 আছিল এতিয়া 25% বাঢ়িল মানে 4তকে 1 বাঢ়িল গতিকে নতুন বৰ্গটোৰ যেটো মানে সাইড মানে বাহু এটো কিমান হ'ব বোলে 5 হ'ব ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আপোনালোকৰ তো আগৰ বৰ্গটোৰ কালি কিমান হ'ব বোলে বৰ্গৰ কালি উলিয়াই বাহু স্কয়াৰ মানে 4 4 গুণ কিমান বোলে 16 গতিকে আগতে বৰ্গটোৰ কালি আছিল 16 এতিয়া কিমান বোলে 5 5 গুণ 25 মানে আগৰ বৰ্গটোৰ ক্ষেত্ৰফল 16 আছিল এতিয়াৰ বৰ্গটোৰ ক্ষেত্ৰফল কিমান হল বোলে 25 হল ওকে গতিকে আগতকে এতিয়া কিমান বাঢ়িল বোলে আগতকে এতিয়া 9 বাঢ়িল আগতে কিমান আছিল বোলে আগতে আছিল 16 এতিয়া 9 বাঢ়ি গ'ল গতিকে এইটো আপোনালোকে ধুনিয়াকে এতিয়া কি কৰক পাৰ্সেন্টেজলৈকে লৈ যাব পাৰে পাৰ্সেন্টেজলৈকে যদি লৈ যায় তেতিয়া হলে কি হ'ব আপোনালোকে ধুনিয়াকে ইয়াৰ লগত 100% পূৰণ কৰি দি দিয়ক নাইবা আপোনালোকে ডাইৰেক্টলি 16/9 যেটো পাৰ্সেন্ট হেতু আপোনালোকে ধুনিয়াকে লিখিব পাৰে এতিয়া চাওক ইয়াতে মই 4 ৰে কাটিছো ঠিক আছে তাৰ পিছত 100 কো 4 ৰে কাটিছো 25 বাৰ ওকে এতিয়া যদি আপোনালোকে ইয়াতে 25 9 গুণ পূৰণ কৰি দিলে কিমান হ'ব 25 8 গুণ তো আপোনাৰ 200 25 9 গুণ কিমান আপোনাৰ 225 ন তো 225ক যদি আপুনি 4 ৰে হৰণ কৰি দিয়ে কিমান পাব আপুনি 56.25% পাব ঠিক আছে 56.25
25% ইয়াতে এনসাৰ হৈ যাব আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লিয়াৰকৈ চাই ল'ব বা আপোনালোকৰ যদি টেবুল মুখস্থ আছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াতে 16/9 তাৰ মানে 56.25% তেনেকুৱাকৈ আপোনালোকে কৰিব পাৰে মানে ইয়াতে আমি ধুনীয়াকৈ গম পালোঁ কি যে এই যিটো বৰ্গ আছিল সেই বৰ্গটোৰ ক্ষেত্ৰফল আগতকৈ কিমান বাঢ়ি গ'ল 56.25% বাঢ়ি গ'ল এতিয়া আপোনালোকে চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে প্ৰশ্নটোত কি লোৱা হৈছে যে ইফ দ্য ৰেডিয়াছ অফ এ সাৰ্কেল ইজ ইনক্ৰিজ বাই 10% দেন দ্য এৰিয়া উইল বি ইনক্ৰিজ মানে এটা আমাক কি কৈছে ইয়াতে এইবাৰ বৃত্তৰ কথা কৈছে আৰু এই বৃত্তটোৰ যিডাল ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধডাল যদি আগতকৈ কি হয় 10% বৃদ্ধি হয় মানে আগতে 10% কম আছিল এতিয়া আগতকৈ 10% কি হ'ল বৃদ্ধি হ'ল ঠিক আছে 10% মানে কি হয় 10/1 হয় মানে আগৰ যিডাল ব্যাসাৰ্ধ সেইডাল যদি 10 আছিলে এতিয়াৰ ব্যাসাৰ্ধডাল কিমান হ'ব 10তকৈ 1 বেছি অৰ্থাৎ 11 হ'ব ঠিক আছে তো আগৰ যেটো বৃত্ত আছিল আগৰ বৃত্তটোৰ কালি কিমান বলে পাই r স্কয়াৰ মানে কি 10 গুণ কিমান হ'ব বলে 100 হ'ব আৰু এতিয়াৰটোৰ কিমান কালি পালো আমি পাই r স্কয়াৰ মানে পাই আমি কিমান পালো 11 গুণ 121 ঠিক আছে তো আগতেও এটা পাই আছিল এতিয়াও এটা পাই গটিকে পাই দুটা আমি সৰু কৰি ললো নোহোৱা কৰি ললো আগতে 100 আছিল ক্ষেত্ৰফল এতিয়া কিমান হল 121 হল মানে আগতকৈ এতিয়া কিমান বাঢ়িল ক্ষেত্ৰফলটো বলে 21 বাঢ়িল আগতে কিমান আছিল বলে 100 আছিল গটিকে এটো যদি আমি পাৰ্চেন্টেজত লৈ যাও 100% পূৰণ দিব লাগে তো 100 কাটিলো কি গল ইয়াতে থাকিল কেৱল 21% তো 21% কি হৈছে ইয়াতে বৃত্তটোৰ ক্ষেত্ৰফল আগতকৈ বাঢ়ি গল ওকে মানে যেতিয়া এটা বৃত্তৰ ব্যাসাৰ্ধ 10% বাঢ়িব তেতিয়া তাৰ ক্ষেত্ৰফল কিমান বাঢ়িব 21% বাঢ়িব একদম ধুনীয়াকৈ ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছো সকলোৱে ধুনীয়াকৈ ক্লিয়াৰ কৰিছে আৰু আচ্ছা বন্ধুসকল এইবাৰ আমি আগবাঢ়িছোঁ অন্য এটা অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মাজলৈ আৰু এই প্ৰশ্নটো একচুৱেলি যোৱাকালি যিটো পৰীক্ষা অনুষ্ঠিত হৈছিলে APSC বৰ্ডৰ পৰা সেই পৰীক্ষাটোত আহিছিলে মোৰ কোনোবা এজন বন্ধুৱে পঠাইছিলে প্ৰশ্নটো সো মই ভাবিলোঁ আপোনালোকৰ সৈতে ধুনীয়াকৈ ইয়াতে শ্বেয়াৰ কৰোঁ সো প্ৰশ্নটো মই ধুনীয়াকৈ লৈ লৈছোঁ খুবেই সুন্দৰ প্ৰশ্ন পাৰ্চেন্টেজ ৰিলেটেড হয় আৰু এই প্ৰশ্নটো আমি মাত্ৰ 5 ছেকেণ্ডত কৰিম ঠিক আছে মাত্ৰ কিহত কৰিম আমি 5 ছেকেণ্ডত কৰিম কিন্তু 5 ছেকেণ্ডত কৰাৰ আগত আমি কনসেপ্টবিলাক জানিব লাগিব আৰু আমি প্ৰশ্নটো ধুনীয়াকৈ বুজি উঠিব লাগিব এতিয়া আপোনালোকে চাওক ইয়াতে যে কি কৈছে এ ক্যান্ডিডেট মানে এটা ক্যান্ডিডেটে এটেম্প 12 কোয়েশ্চন and scored full mark in all of them মানে এটা ষ্টুডেন্টে বা এটা ক্যান্ডিডেটে কি কৰিছে 12টা প্ৰশ্ন ইয়াতে তেখেতে কৰিছিলে আৰু তেখেতে 12টাই কি কৰিছিলে ইয়াতে শুদ্ধকে কৰিছে ঠিক আছে গোটেইকেইটা তেতিয়াও কি কৰিছে ফুল মাৰ্ক ইয়াতে পাইছে ওকে তাৰ পিছত ইয়াতে আমাক কৈছে যে ইফ হি অবটেইন 60% ইন দা টেষ্ট এতিয়া যেটো তেওঁৰ টোটাল টেষ্ট হৈছিলে হে টোটাল টেষ্টত যদি তেওঁ 60% কি হয় তেওঁ নম্বৰ পায় তেতিয়া হলে ইয়াতে আমাক সুধিছে আৰু কো এটা কথা কৈছে যে এন ইচ কোৱেশ্চন কেৰিড ইকুৱেল মাৰ্ক মানে প্ৰতিটো কোৱেশ্চনৰ বাবে যদি একেই ধৰণৰ নম্বৰ দিয়া থাকে তেতিয়া হলে আমাক সুধিছে যে হোৱাট ওয়াজ দা টোটাল নাম্বাৰ অফ কোৱেশ্চন মানে সেই পৰীক্ষাটোত কিমানটা কি আছিল প্ৰশ্ন আছিল ওকে পুৰা ক্লিয়াৰ কে প্ৰশ্নটো আমি বুজি পাইছো আমি আকৌ এবাৰ প্ৰশ্নটো চাই যাম এটা ক্যান্ডিডেট আছে ঠিক আছে তো এটা ক্যান্ডিডেট হয় এই ক্যান্ডিডেটজনে কি কৰিছে পৰীক্ষা দিছে পৰীক্ষা দি কিনে হি পৰীক্ষাত 12টা কোৱেশ্চনে মাত্ৰ লিখিছিলে আৰু 12টা কোৱেশ্চন লিখাৰ পিছত 12টা প্ৰশ্ন কি হৈছে ইয়াৰ শুদ্ধ হৈছে 12টাই লিখি আহিছে 12টাই শুদ্ধ হৈছে এতিয়া ইয়াক 12টা প্ৰশ্নৰ বিনিময়ত গোটেইকেইটা যেহেতু একে নম্বৰে আছে মানে এটাত যদি 1 নম্বৰ তেতিয়াহলে গোটেইকেইটাত 1 নম্বৰ কি আছে এটাত যদি 5 নম্বৰ কি আছে তেতিয়াহলে গোটেইকেইটাত 5 নম্বৰ কি আছে তেনেকুৱা বুলি কৈছে গটিকে হি টোটাল হিচাপত কি পালে ইয়াতে 60% নম্বৰ পালে ঠিক আছে 12টা কোৱেশ্চন শুদ্ধকে কৰাৰ বিনিময়ত এই লৰাটোৱে কি কৰিলে বাই ক্যান্ডিডেটটোৱে কি কৰিলে 60% নম্বৰ প্ৰাপ্ত কৰিলে এটা 60% মানে কি হয় বলে 5/3 হয় মানে চাওক ইয়াতে যে মুঠ যদি কোৱেশ্চন 5টা আছিল মানে 5টো আমি ৰেশিও হিচাপে লও হয়নে নহয় তো মুঠ কোৱেশ্চন যদি 5 ৰেশিও আছিল ঠিক আছে মুঠ কোৱেশ্চন কিমান আছিল বলে মুঠ কোৱেশ্চন যদি 5 ৰেশিও আছিল তেতিয়া হলে তেও কিমান নম্বৰ পালে মুঠৰ ভিতৰত ইয়াতে 3 ৰেশিও নম্বৰ পালে মানে মুঠ পৰীক্ষাটোত 5 ৰেশিও আছিল হয়নে নহয় 5 ৰেশিও আছিল পৰীক্ষাটোত মুঠ নম্বৰ তাৰ পিছত তেও পালে কিমান বলে তেও পালে ইয়াতে 3 ৰেশিও পালে এতিয়া চাওক 3 ৰেশিও তেও কেইটা প্ৰশ্ন কৰি কিনে পালে 12টা প্ৰশ্ন কৰি কিনে পালে হয়নে তেও 12টা প্ৰশ্ন শুদ্ধকে কৰিছিল যাৰ বিনিময়ত তেও 3 ৰেশিও পালে অৰ্থাৎ এই যেটো 3 ৰেশিও মানে কেইটা প্ৰশ্ন বলে 12টা প্ৰশ্ন 1 ৰেশিও মানে কেইটা হ'ব বলে 1 ৰেশিও মানে 4টা প্ৰশ্ন এতিয়া তেৰ মুঠ পাব লাগিলে এজে হল তেৰ কিমান আছিল
বোলে 5 পাব লাগিল হয় যদি 100% তেওঁ নম্বৰ পাব লাগে কথাটো তেনেকুৱা হয়নে নহয় তো 100% নম্বৰ পাব লাগিলে বা 5 ৰেচিঅ' পাব লাগিলে তেওঁ কিমানটা প্ৰশ্ন কৰিব লাগিব 1 ৰেচিঅ' মানে যদি 4টা তেতিয়াহ'লে 5 ৰেচিঅ' মানে কিমান বোলে 20টা তো তেওঁ 20টা কুৱেশ্যন ইয়াতে এটেম্প কৰিব লাগিছিলে মানে টোটেল কুৱেশ্যন 20টা আহিছিলে বা আপোনালোকে 60%টো যদি এইটো অকণমান কোনোবাই বুজি পোৱা নাই তো আপোনালোকে 100 ভাগৰ 60ও লিখিব পাৰে ঠিক আছে 100 ভাগৰ 60 তো 60% তেওঁ নম্বৰ পাইছে 100%ৰ ভিতৰত তো 60% মানে যদি 12টা হয় ঠিক আছে 60% মানে যদি 12টা হয় তেতিয়াহ'লে এটা মানে কিমান পাৰ্চেণ্ট হ'ব 12টা মানে 60% তো এটা মানে 5% হ'ব হয়নে নহয় এতিয়া 5% মানে এটা কুৱেশ্যন যদি 100% আমি চাই লওঁ 100% মানে 20টা কুৱেশ্যন তো আমি এনেকুৱাকেও কৰিব পাৰোঁ আমাৰ ইচ্ছা যেনেকুৱাকৈ কৰোঁ আমি খুব সুন্দৰভাৱে ৰেচিঅ' কনচেপ্ট লগাই কিনে কৰি থকাটো আমাৰ বাবে বেষ্ট আৰু যিহেতু আমি ৰেচিঅ' মতেই শিকি আছোঁ হয়নে নহয় যোৱা ক্লাছবোৰৰ পৰা আমি কেৱল এটাই বস্তু পাইছোঁ ইয়াতে পাৰ্চেণ্টেজত যে আমি খুব সুন্দৰভাৱে ৰেচিঅ' ৱাইজতে বস্তুখিনি শিকি আছোঁ আৰু ৰেচিঅ' ৱাইজতে বস্তুখিনি বুজি আছোঁ গতিকে ৰেচিঅ' মেথড আমাৰ বাবে বেষ্ট মেথড হৈ পৰিছে ৰেচিঅ'ৰ কোনো এটা কনচেপ্টে আমাৰ ৰৈ নাযায় পাৰ্চেণ্টেজ ৰিলেটেড আৰু মই আশা কৰিছোঁ আপোনালোকৰ ধুনীয়াকৈ কনচেপ্টসমূহ ক্লিয়াৰ হৈ গৈ আছে ভিডিঅ'টো বাৰু আজি দীঘলীয়া নকৰোঁ কিয়নো অকণমান দেৰিকৈ মোৰ মানে এটা ক্লাছেই আছে গতিকে ক্লাছ মানে সেই জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ ক্লাছ গতিকে ভিডিঅ'টো আজি অকণমান ছুটি কৰিলোঁ বেলেগ দিনৰ হিচাপত অহাকালিৰ ক্লাছত মই পাৰ্চেণ্টেজৰ অন্য এটা মানে কনচেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিম পপুলেশ্যন কনচেপ্ট বা পাছ ফেইল কনচেপ্ট আছে কৰিবলগা আমি JSMৰ পৰাও এটা হ'লেও কুৱেশ্যন কৰিব লাগিব আমি মিক্সাৰৰ এলিগেশ্যনৰ পৰাও কুৱেশ্যন কৰিব লাগিব আমি প্ৰফিট লছৰ পৰাও কুৱেশ্যন কৰিব লাগিব সকলোখিনি কুৱেশ্যনে বা কনচেপ্টে আমি ধুনীয়াকৈ বুজি যাম কৰি যাম এই চেগতে আপোনালোকক সকলোকে বেলেগ এটা কথাই জনাব বিচাৰিছোঁ যে যদি আপোনালোকে কাৰোবাই ভাবে যে মেথছত বহুত বেছি দুৰ্বল হৈ আছে আৰু আপোনালোকে পাৰ্চনেলি জ্ঞানজ্যোতিৰ সৈতে কানেক্ট হৈ কিনে মেথছ শিকিব খোজে তেতিয়াহ'লে আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপত যোগাযোগ কৰিব পাৰে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ এটা বিশেষত্ব আছে যে সেই গ্ৰুপত সম্পূৰ্ণ চিলেবাছ অনুসৰি ক্লাছসমূহ হয় চিলেবাছত থকা প্ৰতিটো চেপ্টাৰ প্ৰতিটো কনচেপ্ট তাত ধুনীয়াকৈ বুজাই দিয়া হয় আৰু একেবাৰে বেছিক লেভেলৰ পৰা কনচেপ্টসমূহ তাত বুজোৱা হয় সেই চেপ্টাৰ ৰিলেটেড প্ৰিভিয়াছ ইয়াৰ কিবা কুৱেশ্যন আছে যদি সেইবিলাক কৰা হয় বা আগন্তুক পৰীক্ষাৰ বাবে এক্সপেক্টেশ্যন কুৱেশ্যনো কৰা হয় আৰু সম্পূৰ্ণ কোৰ্চটো প্ৰায় 40 দিনীয়া এটা কোৰ্চ গতিকে আপোনালোকে প্ৰতিদিনে তাত 2 ঘণ্টাকৈ ক্লাছ পাব গতিকে যিসকলে আপোনালোকে আগ্ৰহী বা ইচ্ছুক আপোনালোকে যোগাযোগ কৰিব পাৰে মই মোৰ যোগাযোগৰ নম্বৰটো ইয়াতে দি দিছোঁ মই আগৰ ভিডিঅ'টো দিছিলোঁ বাৰু তথাপি মই ইয়াতে এবাৰ দি দিছোঁ মোৰ নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব যে 8473830780 ঠিক আছে তো আপোনালোকে যদি ভাবে যে হয় জ্ঞানজ্যোতিৰ সৈতে কানেক্ট হৈ কিনে অকণমান মেথছ শিকিব খোজোঁ তেতিয়াহ'লে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰে দৈনিক ইয়াতে ক্লাছসমূহ হয় আৰু ইংৰাজী তথা অসমীয়া দুয়োটা মাধ্যমৰ জৰিয়তে ইয়াতে ক্লাছসমূহ হয় গতিকে যিসকলে একেবাৰে দুৰ্বল হৈ আছে গণিতত তো আপোনালোকে আহিব পাৰে আৰু যদি আপোনালোকৰ অকণমান স্কিল আছে মেথছত তেতিয়াহ'লে বাৰু তাত নাহিলেও হ'ব কিয়নো জ্ঞানজ্যোতি ইউটিউব চেনেলৰ জৰিয়তেও আপোনালোকক ধুনীয়াকৈ এটা কোৰ্চ লৈ অহা হৈ আছে আৰু এই কোৰ্চটো বহুত ইম্পৰ্টেণ্ট কোৰ্চ নিশ্চয় যিসকলে ৰেগুলাৰ ভিডিঅ'সমূহ চাই আছে আপোনালোকে নিশ্চয়কৈ বুজি পাইছে যে হয় জ্ঞানজ্যোতিৰ প্ৰতিদিনৰ প্ৰতিটো ভিডিঅ'ই বহুত ইম্পৰ্টেণ্ট আৰু এটা কোৱালিটি থকা ভিডিঅ' হয়নে গতিকে বন্ধুসকল আজিলৈ বাৰু আপোনালোকক সকলোকে এৰিছোঁ পুনৰ অন্য এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম।